Hello students, welcome to Binita Tutorial. আমি যোৱাকালি The Thief Story tour আধা ইংলিছ লেসনটো পঢ়ি শেষ কৰিলো অসমীয়া লেসনটো গুটেখিনি শেষ কৰিলো আমি অসমীয়াত গুটে ষ্টৰীটো গম পালো হয়নে কিন্তু ইংলিছৰ লেসনখিনি আমি থৈ দিলো কাৰণ কিয় বহুত দীঘল হৈ যাব সেই কাৰণে আজি আমি তাৰ পিছৰখিনি আৰম্ভ কৰিম আমি কালি কোলেকে আৰম্ভ কৰিলো যেতিয়া হৰি সিংহে কৈছিলে যে well it is time I did some real work তাৰ real work to কি হি হেতু কৰিব বিচাৰিছিল I told myself হি নিজকে কৈছিল I am out of practice কাৰণ হি নিজৰ প্ৰেক্টিছৰ বাহিৰত গুছি গৈছিল and if I don't take the money যদি মই মানিটো নলওঁ he will only waste it on his friends হি কি কৰিব তাৰ ফ্ৰেণ্ডৰ লগত হি হেতু মানে ওয়াস্ট কৰি দিব মানে হেক কৰি দিব after all he does not even pay me হি মোক আতিয়ালৈকে 1 টকাও পে কৰা নাই হি হে বুলি ভাবি মানে তাৰ আৰু যেটো কাম মানে পিছৰ আগতে হি লাইফত যেটো কাম কৰিছিলে সুৰ কৰা কামটো হেইটো কামলে হি ঘুৰি যাম বুলি ভাবিছে লাহেকে তাছত কি হল ইয়াতে এখিনি কোৱেশ্চন আছে এটো পাৰ্টৰ কোৱেশ্চন এখিনি how does the thief think Anil will react to the thief যদি হি সুৰ কৰে তা মানে অনিলে হে সুৰটোৰ ওপৰত কেনেকুৱা ৰিঅ্যাকশন দিব হেখিনি হি কলে যে মানে লুভিয়া মানুহ এজনে গ্ৰিডি মানুহৰ ৰিঅ্যাকশনটো কি হ'ব ধনী মানুহ এজনৰ ৰিঅ্যাকশনটো কি হ'ব খঙাল মানুহ এজনৰ ৰিঅ্যাকশনটো কি হ'ব আৰু অনিলৰ ৰিঅ্যাকশনটো কি হ'ব হেতু ইয়াত লিখিছে What does he say about the different reaction of people when they are robbed মই মাত্ৰ কলো না Does Anil realize that he has been robbed অনিলে এটো ৰিয়েলাইজ কৰিছিল কৰিব নেকি যে তাৰ সুৰ হৈ গৈছে মানে এই তিনটা কোৱেশ্চনৰ ওপৰত আহে আৰু মানে এতিয়া সোৱা Anil was asleep Anil একদম ঘোৰ টোপনিত A beam of moonlight stepped over the balcony and fell on the bed এটা লাইটৰ কোমল পোহৰ মানে বেলকনিটোৰ পৰা বিছনাটো পৰিছিল I sat up on the floor মই আহি লাহেকে কি কৰিলো বিছনাত I sat up on the floor মই লাহেকে ফ্লোৰখনত মজিয়াত বহি পৰিলো কনসিডাৰিং দা সিচুৱেশন গুটে যেটো সিচুৱেশন এতিয়া হ'ব বা গুটে সিচুৱেশনটো যেটো মই ভাবিছো হেতু মানে গুণা কথা কৰি লৈছো কনসিডাৰ কৰিছো If I took the money যদি মই পইচাখিনি লওঁ I could catch the 10:30 express to Lucknow মই যদি মই পইচাখিনি লওঁ তেতিয়া মই লক্ষ্ণৌলৈ যোৱা 10:30 এক্সপ্ৰেছখন ক্যাচ কৰিব পাৰিম Sleeping out of the blanket লাহেকে ভৰিটো পিছলাই মই ব্ল্যাঙ্কেটৰ পৰা বাহিৰলে উলালো I crept up to the bed তাৰ পিছত Anil was sleeping peacefully অনিলে একদম শান্ত মনে শুই আছিল his face was clear and unlined তাৰ ফেছত একদম মানে ক্লিয়াৰ আছিল তাৰ ফেসটো আৰু আনলাইনড আছিল কোনো ধৰণৰ লাইন নাছিলে ওকে even I had more marks on my face আনকি মোৰ মুখতে তাতকে বেছিকে কি আছে মানে মার্কস আছে মোৰ মুখতে তাতকে জুখতকে বেছিকে কি আছে মানে দাগ আছে though mine were mostly scars যেহেতু মই সুৰ আছিল গটিকে মোৰ মুখত হেবিলাক স্ক্ৰ্যাচ আছে তা মানে কি দৌৰা ধাপৰা সুৰটাৰি কৰি ধৰা পৰুতে হেবিলাক স্ক্ৰ্যাচ হতাৰ my hand slid under the mattress মোৰ হাতখন লাহেকে এনেকে কলৈ ভৰাই দিলো মেট্ৰেছৰ তলতে ভৰাই দিলো searching for the notes মই কি বিচাৰিলো নোটস খিনি বিচাৰিলো when I found them যেতিয়া মই হেখিনি পালো I drew out without a sound মই লাহেকে কোনো মানে এটা হাৰহুৰ শব্দ নকৰাকে হেখিনি লৈ আনিলো Anil sighed in his sleep অনিলে টোপনিতে কি কৰিলে হুমুনিয়া কাহিলে সাইড মানে হুমুনিয়া কাহা and turned on his side আৰু লাহেকে তাৰ ফালে দি ঘুৰি দিলে towards me তাৰ মানে বাগৰ হলো আৰু মানে কাৰবাতে বদলনা বুলি যি কয় যে হেতু বাগৰ হলালে কোন ফালে হলালে নিজৰ ফালে এই সুৰটোৰ ফালে হলালে I was startled মই অলপ মানে startled হৈ গলো and quickly crawled out of the room crawled out মানে সুসৰি উলাই আহা When I was on the road যেতিয়া মই ৰাস্তাত আছিলো I began to run মই একদম জোৰত দৌৰিব আৰম্ভ কৰিছিলো I had the notes at my waist মই নোটস খিনি কত থলো মোৰ ওয়েষ্টত থলো held there by the steering of my pajamas আৰু তাতে কি হেড ধৰিছো মোৰ পায়জামাত থৈছো I slowed down to a walk and counted the notes মই মানে লাহে দৌৰি থকাৰ পৰা লাহে খুজ কাহিব ধৰিলো আৰু লাহে নোটখিনি কাউন্ট কৰিছো 600 rupees in
50s 50 টকীয়া 50 টকীয়া নোট আছিল টোটাল কিমান আছিল 600 rupees আছিল মানে আলটিমেটলি 50 rupees 600 হ'বলৈ হ'লে কিমানখন থাকিব লাগিব 12খন থাকিব লাগিব হয়নে I could live like an old rich Arab for a week or two মানে এসপ্তাহ বা দুসপ্তাহৰ কাৰণে মই একদম মানে পুৰণা আৰবৰ ধনী মানুহৰ নিচিনাকে জীয়াই থাকিব পাৰিম এটো কোনে কৈছে মানে হৰি সিঙে নিজকে কৈছে বুজি পাইছা এতিয়া সোৱা when I reached the station যেতিয়া মই ষ্টেচন পালুগে I didn't stop at the ticket office মই টিকেট অফিচত আৰু থিয় নহলো টিকেট অফিচৰ মুখত থিয় হোৱা নাই I had never bought a ticket in my life মই গোটেই জীৱনত কেতিয়াও মই এটা টিকেট কিনা নাই I had never bought এটো তাৰ কেতিয়াৰ কথা কৈছে এটো যে past tense এটো তাতকেও আগতে হোৱা কথা কৈছে এটো past participle মানে past tenseত এটা যদি কথা হৈ থাকে তাৰ আগৰ ঘটনাটো দেখাবলৈ হলে আমি past participle use কৰো but dashed straight to the platform the Lucknow Express was just moving out Lucknow Express খন এই মাত্ৰ ওলাই গুছি গল the train had still to pick the speed এতিয়ালৈকে ট্ৰেইনখনে মানে স্পিড পকৰাই নাছিলে মানে স্পিডটো লুৱাই নাছিলে বহুত মানুহক আমি এনেকৈ দৌৰি দৌৰি উঠা দেখা পাও নাই যেনেকৈ দিলৱালে দুলহনিয়া লে যায়েংগেত যে শাহৰুখ খানে আছিলে কাজল দৌৰি দৌৰি গৈ উঠিছিলেগে কোনবাই চাইছানে বাৰু ঠিক তেনেকৈ তেতিয়ালৈকে স্পিড পকৰাই নাছিলে মানে স্পিড লুৱাই নাছিলে ট্ৰেইনখনে সি যদি ইচ্ছা কৰিলেহেঁতেন সি দৌৰি গৈ উঠিব পাৰিলেহেঁতেন and I should never been able to jump into one of the carriages and I should have been able মই কি কলো never মোৰ ভুল হৈ গল and I should have been able মই হেতু সম্ভৱ হলহেঁতেন to jump into one of the carriages কোনোবা এটা ডব্বাত উঠিবলৈ মই মানে definitely পাৰিলোহেঁতেন but I hesitated কিন্তু মই ইতস্ততঃ কৰিলো কুণ্ঠাবোধ কৰিলো for some reason কিছুমান কাৰণৰ কাৰণে I can explain যেটো কিনেকি মই এটা এক্সপ্লেইন কৰিব নোৱাৰো and I lost the chance to get away মই পলাই যোৱাৰ চান্সটো এৰি দিলো মানে অলৰেডি সি ভবা চিন্তা কৰি থাকোতে ট্ৰেইনখন অলৰেডি গুছি গল when the train had gone যেতিয়া ট্ৰেইনখন গুছি গল I found myself standing alone on the deserted platform মানে desert মানে একদম খালি আৰু এফালে চোৱা when the train had gone মানে ট্ৰেইনখন আগতীয়াকৈ গুছি গল এটো past participle আৰু I found myself মই মোক পাইছিলো এটো simple past tense গম পাইছা standing alone on the deserted platform গোটেই খালি প্লেটফৰ্মটোত অকলে মই থিয় হৈ থকা নিজকে পালো I had no idea where to spend the night এই ৰাতিটো মই ক'ত কটাম মোৰ কোনো ধৰণৰ আইডিয়া ধাৰণা নাছিলে I had no friends মোৰ কোনো ধৰণৰ friends নাই believing that বিশ্বাস কৰিছিলো যে friends were more trouble than help মানে মোৰ যেটো profession মানে as a writer থিফটো কথা কৈ আছে নে মানে চুৰ কৰা মানুহৰ কাৰণে friend disturb দিয়ে help নকৰে কেতিয়াও friends were more trouble than help friends বিলাকৰ পৰা মই help পোৱাৰ মানে পৰিৱৰ্তে trouble হে পাম বুলি মোৰ মনত এটা বিশ্বাস আছিল and I did not want to make anyone curious by staying at one of the small hotels near the station কিন্তু মই যদি ষ্টেচনৰ কাষৰ এখন সৰু হোটেলত মানে ৰাতিটো কটাও তেতিয়া কি হ'ব কিছুমান anyone curious বা কোনোবা মানুহে কিউৰিয়াছ হ'ব মোৰ গতিবিধি চাই মানুহবিলাকে ই ভাল নহয় দে ই কি কৰিছে তেনেকুৱা অলপ কিউৰিয়াছলি মোক লক্ষ্য কৰিব মোক অবজাৰ্ভ কৰিব হয়নে হেতু কৈছে যে and I did not want মই বিচৰা নাছিল to make anyone curious কোনো এজন মানুহক মোৰ প্ৰতি অনুসন্ধিৎসু হোৱাটো বিচৰা নাছিলো by staying at one of the small hotel near the station ষ্টেচনৰ কাষৰ যিকোনো এখন সৰু হোটেলত নিখাটো মই কটাব পাৰো কথা নাই কিন্তু তাত থকা মানুহবিলাকে মোক তাৰ মানে কোৱেশ্চন মাৰ্ক থকা চকুৰেদি মোক চাই থাকিব কি কাৰণ কি কথা এনেকুৱা যেটো নেকি হিট বিচৰা নাছিলে The only person I knew really well was the man I had robbed The only person I knew really well মই যাক ভালদৰে জানিছিলো the only person হে একজন মাত্ৰ মানুহ I knew মই জানিছিলো really well যাক হসাকে ভাল বুলি was the man হেজনে মানুহ I had robbed যাক নেকি এতিয়া মই চুৰ কৰি ঠগাই থৈ আহিলো হয়নে যাৰ পৰা নেকি মই এতিয়া চুৰ কৰিলো leaving the station to মই এৰিলো I walked slowly মই লাহে লাহে খুজ কাহিলো
থ্ৰু দ্য বাজাৰ বজাৰৰ মাজে মাজে মই খোজকাঢ়িলোঁ ইন মাই শ্বৰ্ট কেৰিয়াৰ এজ এ থিফ মোৰ এই যে মানে কেৰিয়াৰ সেইটোতো তাৰ কেৰিয়াৰে মানে তাৰ জীৱিকাই সেইটো হয় নাই তাৰ কেৰিয়াৰ বুলিয়ে কৈছে সি থিফটো তাৰ মানে এটা ৱে অফ প্ৰফেশ্যনে আছিলে নাই তাৰ ইন মাই শ্বৰ্ট কেৰিয়াৰ অফ এজ এ থিফ হিচাপে তাৰ যিটো এটা কেৰিয়াৰ আছিলে আই হেড মেড এ ষ্টাডি মই কি কৰিলোঁ ষ্টাডি কৰিছোঁ অফ মেনছ ফেচেছ মানুহৰ ফেচত when they had lost their goods যেতিয়া তাহাঁতি কিছুমান তাহাঁতৰ বস্তু হেৰুৱাই তেতিয়া মই তাহাঁতৰ মুখখনৰ এটা ষ্টাডি কৰিছোঁ দ্য গ্ৰিডি মেন শ্ব'ড ফিয়াৰ মানে লোভীয়া মানুহবিলাকে ভয় খায় দ্য ৰিচ মেন শ্ব'ড এংগাৰ ধনী মানুহে ভয় মানে খং দেখায় মানে দ্য প'ৰ মেন শ্ব'ড একচেপ্টেঞ্চ আৰু দুখীয়া মানুহবিলাকে কি কৰে হ'ল আৰু দে মোৰ আৰু যি হ'বগৈ লগা আছিলে ভাগ্য মোৰ এনেও ভাগ্য বেয়াই এনেকুৱাই আৰু মানে হ'ব দে এনেকুৱা একচেপ্ট কৰে বাট আই নিউ ডেট মই জানো যে অনিলৰ মুখখন when he discovered the theft যেতিয়া সি গম পাব যে তাৰ পইচাখিনি চুৰ হৈ গ'ল would show only a touch of sadness তাৰ মুখত কি দেখা পোৱা যাব এটা অকল মানে দুখৰ ছাঁ এটা দেখা পাব কিহৰ কাৰণে এই দুখটো কিহৰ বাবে not for the loss of মানিটো লষ্ট হোৱাৰ কাৰণে নহয় but for the loss of trust মানে সি অনিলে হৰি সিঙৰ ওপৰত যিটো বিশ্বাস কৰি ৰাখিছিলে সেই বিশ্বাস হেৰুৱাৰ কাৰণেহে সি মনত এটা দুখ পাব আৰু সেই দুখটোহে তাৰ চেহেৰাত প্ৰকাশ পাব বুজি পাইছা I found myself in the Maidan and sat down on a bench সি তাক কি ক'ত পালে সি মানে ময়দানখনলৈ গুচি গ'ল ময়দান মানে খোলা পথাৰ আৰু মানে যেনেকৈ একদম গাৰ্ডেন টাইপৰ খোলা পথাৰ এখনলৈ গুচি গ'ল আৰু ছেট ডাউন অন এ বেঞ্চ তাত থকা ময়দানখনত যিখন বেঞ্চ আছে তাতে সি বহিলে দ্য নাইট ৱাজ চিলি ইট ৱাজ আৰ্লি নৱেম্বৰ এইটো কি আছিলে নৱেম্বৰৰ আৰম্ভণি আছিলে এণ্ড এ লাইট ডিজলি এডেড টু মাই ডিছকমফৰ্ট মোৰ মানে মই কি বিচাৰিছোঁ যিহেতু মোৰ জীৱনত হঠাতে এই অকণমান দেৰি আগৰ পৰা যিখিনি ঘটনা ঘটি আছে তাত মই আন্ধাৰে মুন্ধাৰে আৰামছে ভাবিব চিন্তা কৰিছোঁ মই যিটো নেকি কৰিব বিচাৰিছোঁ সেইটোত মোক কোনে ডিষ্টাৰ্ব দিছে এটা লাইটে ডিজলিং কৰি মোক কি বনাই দিছে ডিছকমফৰ্ট বনাইছে চুন ইট ৱাজ ৰেইনিং কোৱাইট হেভিলি লগে লগে এইটো কি হৈ গ'ল জোৰছে বাৰিচ আহি গ'ল মাই চাৰ্ট এণ্ড পৈজামাছ টাক টু মাই স্কিন বৰষুণৰ লগে লগে তাৰ চাৰ্টটো আৰু পাইজামাটো তাৰ স্কিনৰ লগত চিপকি গ'ল হয়নে এণ্ড এ কোল্ড ৱাইন ব্লিউ দ্য ৰেইন এক্ৰছ মাই ফেচ আৰু যিহেতু আৰ্লি নৱেম্বৰ বৰষুণ দিলে আৰু লগে লগে এটা বতাহো মাৰিলে আৰু লগে লগে তাৰ কি হৈ গ'ল একদম মানে তাৰ মুখখন একেবাৰে মানে কিবা হৈ গ'লগৈ মানে এণ্ড এ কোল্ড ৱাইন ব্লিউ দ্য ৰেইন এক্ৰছ মাই ফেচ মানে বতাহ মাৰিলে যে বৰষুণ জাক দি থাকিলে যেনি তেনি গুচি যায় নাই সেই বতাহে ৰেইন জাক মানে তাৰ ফেচৰ ফালে মাৰি দিছে তাৰমানে আশা কৰোঁ তোমালোকে মই বুজাব ধুনীয়াকৈ পাৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা তোমালোকে মানে লেচনৰ কুৱেশ্যন আনচাৰ মুখস্থ নকৰি লাইন বাই লাইন পঢ়িলে প্ৰতিটো ঘটনা একদম সাধু কথাৰ নিচিনা বুজি পাইছানে নাই কোৱাচোন তোমালোকে যদি বুজি পাইছা তেতিয়াও কমেণ্ট কৰিবা যদি তোমালোকৰ ভাল লাগিছে কমেণ্ট কৰিবা যদি তোমালোকৰ ভাল লগা নাই সেইটোও কমেণ্ট কৰিবা মই তথাপিও শুধৰাবলৈ চেষ্টা কৰিম I went back to the bazaar সি আকৌ কলৈ গুচি গ'ল ময়দানখনৰ পৰা বজাৰলৈ গুচি গ'ল and sat down in the shelter of the clock tower বজাৰৰ ভিতৰত যিটো ক্লক টাৱাৰ আছিলে আগৰ দিনৰ বজাৰবিলাকৰ ভিতৰত এটা মানে ঘড়ী থকা টক 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 কৰি থকা এটা ক্লকৰ টাৱাৰ থাকে তাতে মানে বহিব পৰা অকণমান জেগা আছে সেই তাতে সি বহিলে দ্য ক্লক শ্ব'ড মিড নাইট ক্লকটোৱে কি দেখাইছে তেতিয়া মিড নাইট দেখাইছে একদম মাজৰাতি আই ফেল্ট ফৰ দ্য নোটছ মই নোটছখিনিৰ কথা ভাবিলোঁ দে ৱেৰ ডেম্প ফৰ দ্য ৰেইন তাহাঁতি কি কৰিলে বৰষুণৰ কাৰণে তাহাঁতি ভিজি গ'ল আনিলছ মানি মোৰ যেতিয়াই পইচাখিনি মই হাত দি চালোঁ তেতিয়াই মোৰ তাতে এটা ফিল হ'ল কি এইখিনি মোৰ মানি নহয় আনিলছ মানি ইন দ্য মৰ্ণিং হি উড প্ৰবেবলি হেভ গিভেন মি 2 or 3 rupees টু গ' টু দ্য চিনেমা ৰাতিপুৱা সি মোক 2 টকা বা 3 টকা দি ক'ব যে চিনেমা চাই অহা যোৱা বাট নাও আই হেড ইট অল এই গোটেইখিনি মোৰ যদি পইচাখিনি মই চুৰ নকৰিলোঁ হয় এইখিনি কাৰ মণি হ'লে হয় এইখিনি অনিলৰ মণি আছিলে আৰু অনিলৰ মণিখিনি ৰাতিপুৱা সি কি কৰিলেহেঁতেন 1 টকা বা 2 টকা উলিয়াই মোৰ হাতত দি ক'লেহেঁতেন চিনেমা চাই অহা যোৱা কিন্তু এতিয়া সেই
গোটেইখিনি মানি মোৰ নিজৰ I couldn't cook his meals মই তাৰ আৰু হেৰি কৰিব তাৰ ভাত বনাব নালাগে run to the bazaar or learn to write whole sentence anymore মই এতিয়া কি কৰিব নালাগে তাৰ কাৰণে ভাত বনাব নালাগে বজাৰলৈ দৌৰিব নালাগে আৰু গোটেইবিলাক সেন্টেন্স লিখিবলৈ শিকিব আৰু নালাগে আৰু I had forgotten about them মই হেইবিলাক আৰু পাহৰিয়ে গৈছিলো in the excitement of the theft মই যেতিয়া চুৰ কৰাৰ যেটো এক্সাইটমেন্ট মোৰ ভিতৰত আছিল মই হে সকলোবোৰ কথা পাহৰি গৈছিলো whole sentences I knew could one day bring me more than a few hundred rupees he যে এতিয়া অনিলে যে তাক সেন্টেন্স লিখিব শিকাই আছে এড কৰিব শিকাই আছে নাম্বাৰ এডিং শিকাই আছে এইবিলাকে মানে he all the sentence এটা কি কৈছে ৰবা এক মিনিট I knew one day কত গল whole sentences এই যে লিখিবলে যে হি শিকিছে এই সেন্টেন্স লিখিব শিকাটোৱে whole the sentences I knew could one day bring মোৰ কাৰণে আনিব more than few hundred rupees এই 600 টকাতকে এই কেবাশ টকাতকে বহুত বেছি মূল্য মোৰ জীৱনলৈ একদিন লৈ আহিব মই যিখিনি শিক্ষা অনিলৰ পৰা পাইছো সেইখিনিয়ে মোৰ জীৱনলৈ এই 100 rupees গিটাৰ বাহিৰে আৰু বহুত কিবা কিবি আনি দিব it was a simple matter to steal চুৰ কৰাটো এটা সাধাৰণ কথা and আৰু sometimes just as simple to be caught আৰু সেই যেনেকে চুৰ কৰাটো সাধাৰণ কথা কেতিয়াবা তেনেকে মই চুৰ ধৰা পৰি যোৱাটো সাধাৰণ কথা but to be a really big man হসাকৈ ডাঙৰ মানুহ হোৱাটো a clever এজন বুদ্ধিয়ক মানুহ হোৱাটো and respected man আৰু মানে সমাজত যাতে মই ৰেসপেক্ট পাওঁ সন্মান পাওঁ was something else হেতু এটা বেলেগ ধৰণৰ বস্তু I should go back to Anil মই অনিলৰ ওচৰলৈ ঘূৰি যোৱাটো উচিত I told myself মই নিজকে কলো if only to learn to read and write যদিহে মই লিখিব মেলিব পাৰো তেতিয়াহে মই এইবিলাক মোৰ কাৰণে সম্ভৱ হ'ব মানে ইয়াত কি দেখাইছে শিক্ষাৰ যেটো ভ্যালু তাৰ হেৰ কথাটো ইয়াত দেখাইছে I hurried back to the room feeling very nervous মই মানে যথেষ্ট নাৰ্ভাস কৰিছো নাৰ্ভাস মানে কি ধৰা মই মানে নাৰ্ভাস কৰা বুলি কওঁ যে আমি মানে কি কৰিম কিং কটম বা বিমূৰ হৈ গৈছো I hurried back to the room মই ৰুমলৈ লগে ঘূৰি গৈছো দৌৰা-দৌৰি কৰি মই ৰুমলৈ ঘূৰি গৈছো for কাৰণ it is much easier to steal something than to return it undetected কাৰণ চুৰ কৰাটো সহজ কোনেও ধৰা নপৰাকে চুৰ কৰাটো সহজ কিন্তু কোনেও ধৰিব নোৱাৰাকে ঘুৰাই দিয়াটোহে বৰ টান কাম বুজি পাইছা এনেকে কিবা আহেটো it is much easier to steal something than to return it undetected এই বাক্যটো কোনে ক'ত কেতিয়া কি সংক্ৰান্তত কৈছিলে মানে হেবিলাক কথা আহি যায় কেতিয়াবা I opened the door quietly মই লাহেকে দৰজাখন খুলিলো then stood in the doorway লাহেকে দৰজাৰ মুখত ৰখিলো in clouded moonlight আৰু মানে তেতিয়া হেতু কি আছিল ডাৱৰীয়া মুনলাইট আছিল হেতু ৰাতিটো মানে কেনেকুৱা আছিল ডাৱৰীয়া আছিল Anil was still asleep অনিলে তেতিয়াও শুই আছিল I crept to the head of the bed মই লাহেকে বেডখনৰ মুৰহিটানৰ ফালে ক্ৰেপ্ট কৰি গলো মানে বগাই গলো my hand came up with the notes মানে পকেটৰ পৰা তাৰ পায়জামা পকেটৰ পৰা নোটছ খিনি লৈ তাৰ হাতখন উলাই আহিছে I felt his breath on my hand মই তাৰ উখাহ নিখাহটো মোৰ হাতত অনুভৱ কৰিছো I remained still for a minute মই তাতে 1 মিনিটৰ কাৰণে থিয় হৈ থাকিলো then my hand found the edge of the mattress তেতিয়া মোৰ হাতখনে কি পালে মেট্ৰেছখনৰ আগটো পালেগে and slipped under it with the notes আৰু লাহেকে মোৰ হাতখন তাৰ তলেদি ভৰাই দি মই কি কৰিলো নোটছখিনি আগৰ জায়গাত থৈ দিলো I woke late next morning দ্বিতীয় মৰ্নিং মানে কি হিটো ৰাতিটো নহলে সুটাই কইয়া ঘুই ফুইলে হেকানে তাৰ কি হল উঠুতে দেৰি হল I woke late next morningত মই দেৰিকে উঠিছো to find that Anil had already made the tea মই কি পালো অনিলে অলৰেডি চাহ বনাই খালে
হি ষ্ট্ৰেচ আউট হিজ হেণ্ড টুৱাৰ্ডছ মি আৰু সি কি কৰিলে তাৰ হেণ্ডখন মোৰ কাৰণে আগবঢ়াই দিলে দেয়াৰ ৱাজ এ 50 rupee নোট বিটুইন হিজ ফিংগাৰ তাৰ ফিংগাৰৰ মাজত কি আছিলে 50 টকাৰ এখন নোট আছিলে মাই হাৰ্ট চেং মোৰ বুকু কঁপি গ'ল I thought I had been discovered মই মোক ডিস্কভাৰ কৰিলেহি তাৰমানে কি I have been discovered মানে কি তাক আৰু ডিস্কভাৰ কৰিব লাগে একো নাই কাৰণ কি কিন্তু সি যোৱাকালি যিটো ঘটনা কৰিলে মানে কোনটো ঘটনা কৰিলে সি যোৱাকালি চুৰ কৰিলে সেইকাৰণে কৈছে যে I thought I had been discovered I thought past tense I had been discovered past participle tense মই এইটো কথা বাৰে বাৰে কৈছোঁ এবাৰ past tense লাগিলে পিছত past participle লাগে হা তাৰপিছত মই কি ভাবিছিলোঁ যে মই আৰু ধৰা পৰি গ'লোঁ I made some money yesterday he explained কোনে ক'লে কথাটো অনিলে কৈছে যে মই যোৱাকালি অলপ পইচা আৰ্জিলোঁ I made some money yesterday যোৱাকালি মই অলপ পইচা পালোঁ now you will be paid regularly এতিয়াৰ পৰা মই তোমাক সদায় পে' কৰিব পাৰিম my spirit rose but when I took the note যেতিয়া মই পইচাটো ললো I saw মই দেখিছিলোঁ it was still wet এইটো এতিয়াও ভিজি আছে from the night's rain যোৱাকালি ৰাতিৰ বৰষুণত ভিজা পইচাটো এতিয়াও ভিজি আছে হ'ল today we will start writing sentence he said কোনে ক'লে অনিলে ক'লে যে today we will start writing sentence আজি পৰা আমি sentence লিখা আৰম্ভ কৰিম He knew, he জানিছিল, but neither his lips nor his eyes showed anything. কোনে জানিছিলে? অনিলে চকুজ জানিছিলে. He knew, he জানিছিলে, but neither his lips nor his eyes. মানে তাৰ ওঠ বা চকুৱে ইয়াত কি হৈছে neither his lips nor his eyes showed anything. এটো ইয়াতে মানে his lips and his eyes don't show anything হেনেকুৱা টাইপৰ হ'ব সেই নিগেটিভটো কোড লগাইছে neither his lips nor his eyes এতিয়া তাৰ চকু আৰু তাৰ ওঠ আৰু চকুত একো ফুটি উঠা নাছিল একো হি দেখুৱাই দিয়া নাছিল I smiled মই হাঁহিলোঁ at অনিলৰ ফালে চাই in my most appealing way মোৰ যিটো মানে স্বভাৱ সুলভ যিটো মানে মোৰ তেল দিয়া হাঁহি এপিয়াল কৰা যিটো হাঁহি হেতুৱেদি মই হাঁহিলোঁ and the smile came it by itself আৰু হাঁহিটো নিজে নিজে ওলাই আহিছিল উইদাউট এনি এফৰ্ট কোনো এফৰ্ট নোহোৱাকৈ ৰাস্কিং বণ্ড ইয়াৰ ৰাইটাৰ হৈছে ৰাস্কিং বণ্ড আৰু ৰাস্কিং বণ্ডৰ ওপৰত আমাৰ এই অসমীয়া কিতাপখনৰ পৰা যিহেতু মই কৈ আছিলোঁ অসমীয়া বুকখনত ইয়াত লিখিছে চোৱা লেখকৰ চমু পৰিচয় ৰাস্কিং বণ্ড লেখক আৰু কবি ৰূপে জনাজাত হ'ল বণ্ডৰ জন্ম হয় 1934 চনত ব্ৰিটিছ মূলৰ ভাৰতীয় লেখক তেওঁ বৰ্তমান মৌচুৰীৰ বাসিন্দা 1992 চনত আৱাৰ ট্ৰিজ ষ্টিল গ্ৰো ইন দেহৰা নামৰ ইংৰাজী উপন্যাসখনৰ বাবে সাহিত্য একাডেমী লিখিছে এইটো একাডেমী হ'ব দেই পুৰস্কাৰ পায় 1999 চনত পদ্মশ্ৰী পুৰস্কাৰ 2014 চনত পদ্মভূষণ পুৰস্কাৰ পায় বৰ্তমান তেখেত লেখক হিচাপে কাৰ্যক্ষম হৈ আছে এতিয়া চোৱা মই তোমালোকক এই লেসনটো ইয়াতে ওয়ান্স আমাৰ দিনত এই লেসনটোৰ নাম কি আছিল জানা ওয়ান্স এ থিফ আৰু এটো আমাৰ দিনত হেৰিয়ে নাছিলে আমাৰ দিনত এটো মানে ৰেপিড ৰিডাৰ লেসন নাছিলে আমাৰ দিনত এটো কিহৰ লেসন আছিলে জানা আমাৰ দিনত এটো হেৰিয়ৰ লেসন আছিলে মানে একদম প্ৰজৰ লেসন আছিলে মোৰ এতিয়া মনত আছে কোনে বাৰু জিম কৰবেটৰ এটা লেসন আছিলে না জিম কৰবেটৰ শিকাৰৰ লেসনটো আছিলে সেই লেসনটো জনে ফাৰ্স্ট লেসন হিচাপে পঢ়িছে আকৌ গুড বুক নে কিবা এটা আছিলে নো মেটাৰ হাউ লং ইউৰ লাইফ ইউ শুড ৰিড এ গুড বুক হেনেকুৱা টাইপৰ মানে এটা লেসন আছিলে অপেন উইন্ডো হেবিলাক আছিলে যদি কোনোবা মোৰ ভিউৱাৰে তেনেকুৱাবিলাক লেসন মনত আছে আমি হে একেটা মানে ফেজৰে হম সাগে আমি পাইছিলে এটো ওয়ান্স এ থিফ বুলি আৰু ইয়াত এটো লিখা আছে দাস থিফ ষ্টৰী একেটাই লেসন মই এই থিফ ষ্টৰীটো তোমালোকৰ আছে মই প্ৰতিটো লাইন বাই লাইন এটা কাৰণে বুজাইছো মই এটাই কথাই বাৰে বাৰে ষ্টুডেন্ট বিলাকক কওঁ কোনো কথা তোমালোকে মুখস্থ নকৰিবা কোনো কোৱেশ্চন তোমালোকে মুখস্থ নকৰিবা
বিশেষকৈ লিটাৰেচাৰ হিন্দী ইংলিছ আছামিজ এইবিলাক তোমালোকে লাইন বাই লাইন পঢ়ি মানে একদম তাৰ ভিতৰৰ কথাখিনি জানিব চেষ্টা কৰা, তাৰপিছত নিজৰ মতে লিখা। কোনো কথা নাই, ইংলিছত মাত্ৰ গ্ৰামাৰখিনি শুদ্ধ হ'ব লাগে, তাৰপিছত তোমালোকে যি লিখা। ইংলিছত কোনো ধৰা বন্ধা নিয়ম নাই যে এইটো কুৱেশ্যন এনেকুৱাই হ'ব লাগিব, কাৰণ লিটাৰেচাৰ বস্তুটো এনেকুৱা, ইংলিছ হওক অসমীয়া হওক হিন্দী হওক চবেই চব ধৰণে ভাবিব পাৰে ভাবাত কোনো ধৰণৰ আপত্তি নাই, খালি অন দ্য কণ্টেণ্ট হ'ব লাগিব, কণ্টেণ্টৰ ভিতৰত ভাৱ চিন্তাখিনি থাকিব লাগিব। মই এই থিফ ষ্টৰিটো তোমালোকক সুন্দৰকৈ লাইন বাই লাইন পঢ়াই দিলোঁ। তোমালোকে প্লিজ যেতিয়া পঢ়িবা তেতিয়া তোমালোকে মোৰ কথাখিনি যেতিয়া শুনিবা বুজিবা কেনেকুৱা লাগিছে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে ভাল লাগে, এই যে কষ্ট কৰিছোঁ আধা ঘণ্টাৰ ভিডিঅ'টো বনাইছোঁ, তেতিয়া তোমালোকলৈ এইটো এৰি দিওঁতে ভাল লাগে, গম পাইছানে তোমালোকে? কাৰণ মই যেতিয়া ক্লাছত বুজালে খুব বেছি কেইটা ষ্টুডেণ্ট বুজাওঁ, 50টা ষ্টুডেণ্টক বুজাওঁ। কিন্তু এতিয়া তোমালোকলৈ এৰি দিছোঁ গাঁৱে ভূঞে যিবিলাক ষ্টুডেণ্টৰ কোনো টিউশ্যন ল'ব পৰা ব্যৱস্থা নাই, কোনো বিশেষ ধৰণৰে পইচা পাতিৰ অসুবিধা, সেইবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰকৈ পঢ়িব পাৰিবনে? গতিকে আৰু চোৱা, মই এইখন কিতাপত হঠাৎ লেচনটো পাই পেলাই মই তোমালোকলৈ বোলো ধুনীয়াকৈ মই লেচনটো আগবঢ়াই দিওঁ, তেখেতসকলে ভাল পাব, সেই ভাবিহে আগবঢ়াই দিছোঁ। যদি তোমালোকে ভাল পাইছা মোৰ ইংলিছৰ এই এক্সপ্লেনেশ্যনখিনি, মই তোমালোকক আৰু ইংলিছৰ লেচন এক্সপ্লেইন কৰিম, তোমালোকে কমেণ্টত লিখিবা। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰক, আৰু যিসকল বয়সস্থ ব্যক্তিয়ে চাইছে ভিডিঅ'টো স্কিপ নকৰি এবাৰ বুজোৱাখিনি চাই, যদি আপোনালোকৰ কোনোবা ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তেখেতসকলৰ লগত শ্বেয়াৰ কৰক। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। লগ পাম নেক্সট ভিডিঅ'ত।